ভাৰতৰ ইউনিয়ন মিনিষ্টাৰ তথা কেবিনেট মিনিষ্টাৰসকলৰ নাম আপোনালোকে নোট ডাউন কৰি ৰাখক, কিয়নো এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব। যিহেতু যোৱাকালি প্ৰাইম মিনিষ্টাৰে শপত গ্ৰহণ কৰাৰ পিছত আজি দ্যাট মিনছ 10 জুন আজি কেবিনেট মিনিষ্টাৰসকলে কোন মিনিষ্টাৰে কি চাৰ্জ পাইছে বা কোনটো পোষ্টত কোন মিনিষ্টাৰে দায়িত্ব ভাৰ গ্ৰহণ কৰিছে তাৰ গোটেইখিনি লিষ্ট হাতত আহি পাইছে। তো মই গোটেইখিনি আপোনালোকক দেখুৱাম যে সব প্ৰাইম মিনিষ্টাৰ হাতত কি কি চাৰ্জ আছে। প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী, তেখেতৰ হাতত আছে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰেভিয়েন্স এণ্ড পেনশ্যন, ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি, ডিপাৰ্টমেণ্ট অফ স্পেচ, অল ইম্পৰ্টেণ্ট পলিচি ইছ্যুজ, অল আদাৰ পৰ্টফলিঅ'জ। ঠিক আছে, এইখিনি আছে আপোনাৰ প্ৰাইম মিনিষ্টাৰ হাতত। এতিয়া কেবিনেট মিনিষ্টাৰসকলৰ নাম মই এটা এটাকৈ কৈ যাম। ৰাজনাথ সিঙে পাইছে মিনিষ্টাৰ অফ ডিফেন্স। লাষ্ট কেবিনেটতো ৰাজনাথ সিঙে ডিফেন্স মিনিষ্টাৰ আছিলে। তাৰপিছত অমিত শ্বাহ হৈছে শ্ৰী অমিত শ্বাহ মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছ, ডেট মিনছ হোম মিনিষ্টাৰ, আৰু লগতে মিনিষ্টাৰ অফ কোঅপাৰেশ্যন এইখিনি পালে। তাৰপিছত নীতিন জয়ৰাম গাডকাৰী, ঠিক আছে, নীতিন জয়ৰাম গাডকাৰীয়ে পালে মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱে। লাষ্ট ইয়াৰো ডেট মিনছ লাষ্ট চৰকাৰৰ টাইমতো ৰোড এণ্ড ট্ৰান্সপৰ্ট হাইৱে মিনিষ্টাৰ আছিলে নীতিন গাডকাৰী, একো চেঞ্জ হোৱা নাই, এইখিনি একে থাকিব। জগত প্ৰকাশ নাড্ডা, ডেট মিনছ জে পি নাড্ডা এইবাৰ কেবিনেট মিনিষ্টাৰ পাইছে নতুনকৈ। তো এইটো ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে। জে পি নাড্ডা আহিব পাৰে, যে জে পি নাড্ডাই কি মিনিষ্ট্ৰী পালে। জে পি নাড্ডাই পাইছে মিনিষ্টাৰ অফ হেল্থ, ফেমিলি ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ কেমিকেল ফাৰ্টিলাইজাৰ। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইখিনি মনত ৰাখিব যে জে পি নাড্ডাই কি পালে। শিৱৰাজ সিং চৌহানে পালে মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ, ফাৰ্মাৰ্ছ ৱেলফেয়াৰ, মিনিষ্টাৰ অফ ৰুৰাল ডেভেলপমেণ্ট। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মিনিষ্টাৰ অফ ৰুৰাল ডেভেলপমেণ্ট কোনে পাইছে? শিৱৰাজ সিং চৌহানে। ঠিক আছে, নেক্সট হৈছে নিৰ্মলা সীতাৰমণ, মিনিষ্টাৰ অফ ফাইনেন্স। তো ফাইনেন্স মিনিষ্টাৰ লাষ্ট টাৰ্মতো নিৰ্মলা সীতাৰমণে আছিলে, আৰু নিৰ্মলা সীতাৰমণক দুটা মিনিষ্ট্ৰী দিয়া হৈছে, মিনিষ্টাৰ অফ ফাইনেন্স আৰু মিনিষ্টাৰ অফ কোঅপাৰেট এফেয়াৰ্ছ। ঠিক আছে, নেক্সট হৈছে সুব্ৰমণিয়াম জয়শংকৰৰ নাম আপোনালোকে জানে, যিসকলে নাজানে তেওঁলোকলৈ কৈ দিওঁ যে ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ হ'ল এজন IAS অফিচাৰ হয়। তেখেতে ফৰেইন মিনিষ্ট্ৰীৰ লগত ভালেখিনি তেওঁৰ দায়িত্ব থাকে। ডেট মিনছ বাহিৰা কাণ্ট্ৰিৰ লগত যিখিনি কমিউনিকেশ্যন হয় ইণ্ডিয়াৰ, এই কমিউনিকেশ্যনখিনি তেখেতে কৰে, ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰে। তেখেতে এজন IAS অফিচাৰ হয় আৰু তেখেতে ফৰেইন ছাৰ্ভিচত জইন কৰিছিলে, ৰিটায়াৰমেণ্ট হয় বৰ্তমান। তেখেতে এজন মিনিষ্টাৰ। তো তেখেতে কি মিনিষ্ট্ৰী পালে? মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ মিনিষ্টাৰ হ'ল ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ। ঠিক আছে, নেক্সট হৈছে শ্ৰী মনোহৰ লালে পালে মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। ঠিক আছে, আৰু মিনিষ্টাৰ অফ পাৱাৰ, এইটো এটা ইম্পৰ্টেণ্ট হয়। পাৱাৰ মানে হৈছে আমাৰ ইলেক্ট্ৰিচিটিৰ কথা কৈছে, এনাৰ্জি। ঠিক আছে, নেক্সট হৈছে শ্ৰী HD কুমাৰ স্বামী। ঠিক আছে, HD কুমাৰ স্বামী, তেখেতে পালে মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰি এণ্ড মিনিষ্টাৰ অফ ষ্টিল। ঠিক আছে, নেক্সট হৈছে পীয়ূষ গোয়েলে পালে মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি গ'ল। নেক্সট হৈছে ধৰ্মেন্দ্ৰ প্ৰধান, তেখেতে পাইছে মিনিষ্টাৰ অফ এডুকেশ্যন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে শিক্ষামন্ত্ৰী কোন হয়? ভাৰতৰ শিক্ষামন্ত্ৰী হৈছে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। ঠিক আছে, নেক্সট হৈছে জিতেন ৰাম মাঞ্ঝী হৈছে মিনিষ্টাৰ অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ। ঠিক আছে, নেক্সট হৈছে ৰাজীৱ ৰঞ্জন সিং, ডেট মিনছ লালন সিং, তেখেতে পাইছে মিনিষ্টাৰ অফ পঞ্চায়ত ৰাজ, এইটো ইম্পৰ্টেণ্ট হয়, আৰু মিনিষ্টাৰ অফ ফিচাৰী এনিমেল। ঠিক আছে, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেয়াৰিং। নেক্সট হৈছে আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল। তো শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে পালে মিনিষ্টাৰ অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। আগৰ মিনিষ্ট্ৰী যেনেকৈ আছে ঠিক তেনেদৰে আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ একো চেঞ্জ হোৱা নাই মিনিষ্ট্ৰী অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। নেক্সট হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰে পালে মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। নেক্সট হৈছে কিঞ্জাৰাপু ৰমামোহন নাইডু, তেখেতে পালে মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন। ঠিক আছে, নেক্সট হৈছে শ্ৰী প্ৰহ্লাদ যোশীয়ে পালে মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন, মিনিষ্টাৰ অফ নিউ ৰিনিউৱেবল এনাৰ্জি। নেক্সট হৈছে শ্ৰী জুৱেল ওৰাম, মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ। নেক্সট হৈছে গিৰিৰাজ সিং হৈছে মিনিষ্টাৰ অফ টেক্সটাইল। তাৰপিছত হৈছে শ্ৰী অশ্বিনী বৈষ্ণৱ পালে ৰেলৱে মিনিষ্টাৰৰ নাম আহিব পাৰে। ভাৰতৰ ৰেলৱে মিনিষ্টাৰৰ নাম হৈছে অশ্বিনী বৈষ্ণৱ। মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং, মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন টেকনলজি, ডেট মিনছ 3টা মিনিষ্ট্ৰী পাইছে তেখেতে। নেক্সট হৈছে জ্যোতি আদিত্যই পাইছে মিনিষ্টাৰ অফ কমিউনিকেশ্যন আৰু মিনিষ্টাৰ অফ ডেভেলপমেণ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজন। এইটো এটা ইম্পৰ্টেণ্ট হয় যে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডেভেলপমেণ্টৰ কাৰণে কোনজন মিনিষ্টাৰে আছে ইনচাৰ্জত? শ্ৰী জ্যোতিৰাদিত্য
এম স্কেন্ডিয়া ঠিক আছে নেক্সট হচ্ছে শ্রী ভূপেন্দ্র যাদৱ হৈছে মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ নেক্সট হৈছে গজেন্দ্ৰ সিং শেখাৱত তেখেত হৈছে মিনিষ্টাৰ অফ কালচাৰ এণ্ড মিনিষ্টাৰ অফ টুৰিজম মিনিষ্টাৰ ইম্পৰ্টেণ্ট হয় গজেন্দ্ৰ সিং ঠিক আছে নেক্সট হৈছে अन्नपूर्णा देवी श्रीमती अन्नपूर्णा देवी मिनिस्ट्री ऑफ वुमेन एंड चाइल्ड डेवलपमेंट इम्पॉर्टेंट है नेक्स्ट है किरेन रिजिजू एबार कैबिनेट मिनिस्ट्रीत तेखेते खूब इम्पॉर्टेंट मिनिस्ट्री पाइसे मिनिस्ट्री ऑफ पार्लियामेंट एफेयर्स खूब एट इम्पॉर्टेंट मिनिस्ट्री है मिनिस्ट्री ऑफ पार्लियामेंट एफेयर्स एंड मिनिस्ट्री ऑफ माइनरिटी एफेयर्स ठीक है तो ये मन रखिब नेक्स्ट हरदीप सिंह पुरी मिनिस्टर ऑफ पेट्रोलियम एंड नेचुरल गैस डॉक्टर मनसुख ऐसे मिनिस्टर ऑफ लेबर एम्प्लॉयमेंट एंड मिनिस्टर ऑफ यूथ अफेयर्स एंड स्पोर्ट्स नेक्स्ट श्री जी किशन रेड्डी मिनिस्टर ऑफ कोल एंड मिनिस्टर ऑफ माइन्स ठीक है नेक्स्ट चिराग पासवान खूब फेमास होइसे बहुते देखिछ चिराग पासवान होइसे कि मिनिस्ट्री पाले मिनिस्टर ऑफ फूड प्रोसेसिंग इंडस्ट्री और चिराग पासवानर फादारर नाम आছিলে रामबिलास खूब इम्पॉर्टेंट है रामबिलास तेखेते पद्म विभूषण उपाधि पाइছিলে 2020 सनत तेखेते नाई बर्तमान 2020 सनत तेखेते मृत्युर पिছত पद्मविभूषण उपाधि पाइছিলে चिराग पासवानर देउता रामबिलास ठीक है रामबिलासक कोৱা হয় আপোনাৰ वेदार चेंज मैन इन इंडियन पॉलिटिक्स ठीक है इंडियन पॉलिटिक्सर वेदार मैन बुली कोৱা হয় दैट मीन्स वेदार कियनो तेखेते 1977 পৰা 2014 লৈকে तेखेते मिनिस्टार आছিলে 2014 ने 2009 লৈকে চাগে এটা টাৰ্ম খালি তেখেতৰ মিছ গৈছে নহলে কন্টিনিউয়াसলি 8 বাৰ তেখেতে ইউনিয়ন মিনিষ্টাৰ লাভ কৰিছিলে ইউনিয়ন মিনিষ্টাৰ মানে ক্যাবিনেট মিনিষ্টাৰ লাভ কৰিছিলে চিৰাগ পাছৱানৰ দেউতাকে ৰামবিলাসে দ্যাট মিন্স ইণ্ডিয়ান পলিটিক্সৰ वेदार চেঞ্জ হোৱা সত্ত্বেও তেখেতৰ পোষ্ট চেঞ্জ হোৱা নাছিল সেইকাৰণে তেখেতক वेदार मैन বুলি কোৱা হয় वेदार मैन इन इंडियन पॉलिटिक्स কোন रामबिलास नेक्स्ट হৈছে শ্ৰী CR পাটিল যে মিনিষ্টাৰ অফ জল শক্তি ঠিক আছে এইখিনি আছে ক্যাবিনেট মিনিষ্টাৰ বাকি আছে মিনিষ্টাৰ অফ স্টেট এইখিনি দিয়া আছে মিনিষ্টাৰ অফ স্টেট তো মই গোটেই পিডিএফটো যদি আপোনালোকে পাব বিচাৰে তেন্তে হলে গোটেই পিডিএফটো মই টেলিগ্ৰাম চেনেলত দি দিম মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব এই লিংকত ক্লিক কৰি টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'ব আৰু মই এই গোটেই পিডিএফটো দি দিম তেতিয়া আপোনালোকৰ মুখস্থ কৰাত সুবিধা হ'ব কিয়নো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে এটা কোৱেশ্চন ইয়াৰ পৰা কিন্তু ডেফিনেটলি থাকিব ক্যাবিনেট মিনিষ্টাৰ ঠিক আছে তো থ্যাংক ইউ সো মাচ